লংকাত ধাৰাবাহিক চুৰিকাণ্ডই টোপনি হৰিছে সৰ্বসাধাৰণৰ পুনৰ ঘৰত কোনো নথকাৰ সুযোগতে চোৰে চলালে লুটপাট লংকাৰ শান্তিপাৰাৰ চঞ্চল দত্ত নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড চোৰে লুটি নিলে অলংকাৰ সহ নগদ ধন চিকিৎসাৰ বাবে হায়দৰাবাদলৈ যোৱাৰ সুযোগতে চোৰে চলাই চাফাই অভিযান ইফালে উদ্বেগজনকভাৱে বৃদ্ধি পোৱা চুৰিকাণ্ডই নিৰাপত্তাহীনতাত ভোগাইছে অঞ্চলবাসীক চোৰৰ সংহত উলিওৱাত যেন এক প্ৰকাৰে ব্যৰ্থ হৈছে আৰক্ষী দেখিলোঁ তাত এইটো দৰ্জাটো খোলা আছে মই খোলা দেখিলোঁ গৰুৰ ঢুকি দেখিলোঁ যে গৰুৰ ভিতৰৰ বস্তুবিলাক একদম এলেবেলে মানে পৰি দিছে পৰি মইতো ল'ৰাটো তাত টুকুনি দিছিলে তখন ল'ৰাটোৱে ফোন কৰিলে তুমি ক'ত আছে গৰুটো দেখি যে এলেমেলে পৰি দিছে কথা দেখে যে গৰুটো চুৰি হৈ গ'ল কি নিছে তো মইতো সঠিক ক'ব নোৱাৰে কিন্তু সোণাৰ জিনিসটো আছে টকাটো কম বেছ থাকিবই সোণাৰ টকা নিলে জেগাখিনি কি নাম জেগাৰ শান্তিপাৰা আপোনাৰ কি হয় আমাৰ জোৱাই হয় কি নাম চঞ্চল দত্ত তেওঁ ক'ত আছে তেখেতে হায়দৰাবাদ গৈছে ডক্টৰ দেখাবলৈ ঘৰত কোনোবা শুৱে নে নুশুৱে ইয়াত কোনোবা শুৱে নেকি মই ল'ৰাটো টুকটুকুনি দিয়ে ইয়াত ৰাতি থাকে আপোনালোকে এতিয়া আৰক্ষীক খবৰ দিছেনে হয় আৰক্ষীক খবৰ দিলে এতিয়া অহা নাই অসম আদিত্য লংকা।